নমস্কাৰ, নতুন প্ৰভাত ইউটিউব চেনেলৰ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই খণ্ডটোত আমি এনভাইৰমেণ্টেল কাৰেণ্ট এফেয়াৰ অৰ্থাৎ পৰিৱেশ সম্পৰ্কীয় সাম্প্ৰতিক সময়ৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। আগন্তুক যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে এই প্ৰশ্নসমূহ অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। আহক এতিয়া আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্ন, বিশ্বৰ প্ৰথম শগুন সংৰক্ষণৰ বাবে প্ৰতিষ্ঠা কৰা দ্য জটায়ু কনজাৰভেশ্যন ব্ৰিডিং চেণ্টাৰ ক'ত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে পিঞ্জোৰ, হাৰিয়ানা, আৰু ই প্ৰতিষ্ঠা লাভ কৰিছিল 2001 চনত। দ্বিতীয় প্ৰশ্ন, বৰ্তমান ভাৰতত কেইখন ব্যাঘ্ৰ অভয়াৰণ্য আছে অৰ্থাৎ টাইগাৰ ৰিজাৰ্ভ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 58খন। আজিৰ তৃতীয় প্ৰশ্নত সোধা হৈছে মাধৱ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশ ৰাজ্যত। আজিৰ চতুৰ্থ প্ৰশ্ন, বিশ্বৰ সবাতোতকৈ ডাঙৰ বৰফখণ্ড অৰ্থাৎ আইচবাৰ্গটোৰ নাম কি? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে A23A। পঞ্চম প্ৰশ্ন, কোনখন ৰাজ্যত শেহতীয়াকৈ কৰা পিয়লত সৰ্বাধিক শগুনৰ অৱস্থিতি পোৱা গৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশ ৰাজ্যত। 2025 চনৰ আৰম্ভণিতে কৰা এক সমীক্ষাৰ মতে মধ্যপ্ৰদেশ ৰাজ্যত মুঠ 12,951টা শগুনৰ অৱস্থিতি পোৱা গৈছে। আজি ষষ্ঠ প্ৰশ্ন, বিশ্বৰ সৰ্ববৃহৎ বন্যপ্ৰাণী পুনৰ্সংস্থাপন কেন্দ্ৰ বনতাৰা কোনখন ৰাজ্যত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুজৰাট ৰাজ্যত। আজিৰ সপ্তম প্ৰশ্ন, ভাৰতত সৰ্বাধিক কিমান সংখ্যক নদী শিহু অৰ্থাৎ ৰিভাৰ ডলফিনৰ অৱস্থিতি ধৰা পৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 6,327টা। অষ্টম প্ৰশ্নত সোধা হৈছে শেহতীয়াকৈ বেণ্ডেড ৰয়েল বাটাৰফ্লাই ক'ত আৱিষ্কাৰ কৰা হৈছে? আৰু এইটো আমাৰ নৰ্থ ইষ্টত আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ত্ৰিপুৰা ৰাজ্যত। আজি নৱম প্ৰশ্ন, বিশ্বৰ তৃতীয় বৃহৎ বায়'ফিউল উৎপাদক দেশ কোনখন? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ দেশ ভাৰতবৰ্ষ। আৰু ইয়াৰ প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তৃতীয় স্থানত আছে ব্ৰাজিল। প্ৰশ্ন নং 10ত সোধা হৈছে কোনখন দেশে শেহতীয়াকৈ ব্লেড ইগলক ৰাষ্ট্ৰীয় পক্ষী হিচাপে ঘোষণা কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। প্ৰশ্ন নং 11ত সোধা হৈছে যে ভাৰতৰ প্ৰথম অৰ্গেনিক ফিচাৰী ক্লাষ্টাৰ কোনখন ৰাজ্যত আৰম্ভ কৰা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছিকিম ৰাজ্যত। প্ৰশ্ন নং 12ত সোধা হৈছে যে ভাৰতৰ কোনখন ৰাজ্যই প্ৰেষ্টিজিয়াছ ব্লু ফ্লেগ চাৰ্টিফিকেট লাভ কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেৰালা ৰাজ্যই। শেহতীয়াকৈ কেৰালা ৰাজ্যই কেপ বিষ্টৰ ক্ষেত্ৰত এই সন্মান লাভ কৰিছে। 2025 চনৰ তথ্য অনুসৰি ভাৰতত কেইখন ৰামচাৰ ছাইট আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 91খন। কিষাণ আৰু মেনাৰ ৰাজস্থানৰ শেহতীয়াকৈ ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছে। প্ৰশ্ন নং 14, মাউণ্ট এটনা এইটো এটা জাগ্ৰত আগ্নেয়গিৰি কোনখন দেশত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ইটালী দেশত। আজিৰ পৰৱৰ্তী প্ৰশ্ন, 2025 বৰ্ষৰ তথ্য অনুসৰি ভাৰতত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 107খন ৰাষ্ট্ৰীয় উদ্যান আছে। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন আছিলে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। 2025 চনৰ তথ্য অনুসৰি ভাৰতৰ স্নো লিঅ'পাৰ্ডৰ সংখ্যা কিমানলৈ বৃদ্ধি ঘটিছে? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 477টালৈ। প্ৰশ্ন নং 17, কোন তাৰিখে প্ৰধানমন্ত্ৰীয়ে নুমলীগড়ত বায়'ইথেনল প্ৰকল্পৰ শুভাৰম্ভণি কৰিব? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে
14 ছেপ্টেম্বৰ 2025 তাৰিখে। প্ৰশ্ন নং 18 সোধা হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ ৰাজ্যত। আজিৰ 19 সংখ্যক প্ৰশ্ন শেহতীয়া তথ্য অনুসৰি ভাৰতত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে 44খন। শেহতীয়াকৈ মাৰাঠা মিলিটাৰী লেণ্ডস্কেপক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। আজিৰ অন্তিমটো প্ৰশ্ন ক্লাইমেট চেঞ্জ পাৰফৰ্মেন্স ইণ্ডেক্স 2025ত ভাৰতৰ স্থান কিমান? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ। বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টোৰ পৰা আপোনালোক যদি উপকৃত হয় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ এই খণ্ডটোত ইমানেই আছিল। ধন্যবাদ।